নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো আপোনালোকে চাব পাৰে এইটো এটা স্পট এডমিশ্যনৰ গাইডলাইন হয় আৰু এইটো কোনে দিছে আপোনালোকে চাব পাৰে শিৱসাগৰ ইউনিভাৰ্চিটিয়ে দিছে। তো ডেট আপোনালোকে চাব পাৰে 18/6/2025। তো ইয়াত কৈছে কি ইট ইজ নটিফাইড টু অল কনচাৰ্ণড ডেট দ্য ফলোয়িং গাইডলাইনছ অফ শিৱসাগৰ ইউনিভাৰ্চিটি শ্বেল বি এপ্লিকেবল ফৰ স্পট এডমিশ্যন ইনটু 4-year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম আণ্ডাৰ নন CUET মোড। তো নন CUET মোডৰ কাৰণে যি স্পট এডমিশ্যন হ'ব সেইটোৰ গাইডলাইন ইয়াত দিছে। তো 1 নম্বৰ পইণ্টত কি কৈছে আপোনালোকে চাব পাৰে যে এনি কেণ্ডিডেট কেন ডু নিউ ৰেজিষ্ট্ৰেশ্যন এজ ৱেল এজ ছাবমিট ফ্ৰেছ এপ্লিকেশ্যন ইন সমৰ্থ পৰ্টেল অন 19/6/2025। তো যিকোনো কেণ্ডিডেটে আপোনালোকে যদি প্ৰথমতে আবেদন কৰা নাছিলে শিৱসাগৰ ইউনিভাৰ্চিটিত আপোনালোকে নতুনকৈ কিন্তু আবেদন কৰিব পাৰিব আৰু আপোনালোকে এটা ফ্ৰেছ এপ্লিকেশ্যন সমৰ্থ পৰ্টেলত দিব পাৰিব আৰু নিউ ৰেজিষ্ট্ৰেশ্যন যিসকলে কৰিছে সিহঁতেও কিন্তু সমৰ্থ পৰ্টেলত আবেদন কৰিব পাৰিব শিৱসাগৰ ইউনিভাৰ্চিটিৰ কাৰণে। তো 2 নম্বৰ পইণ্টত কৈছে কি স্পট এডমিশ্যন উইল বি primarily offered on 26/2025, but if any seat remains vacant after giving admission on 26/2025, admission will be offered on 21/06/2025, 23/06/2025 and 24/06/2025 for the vacant seats. তো ইয়াত কৈছে কি যে প্ৰাইমাৰীলি আপোনালোকক 20 তাৰিখেই যি স্পট এডমিশ্যন হয় সেইটো দিব, কিন্তু তাৰ পিছত যদি সিট বাকি থাকে তেনে ক্ষেত্ৰত 21 তাৰিখ 23 তাৰিখ আৰু 24 তাৰিখে সেই খালি থকা বা ভেকেন্ট সিটৰ কাৰণে এডমিশ্যন দিব। 3 নম্বৰ পইণ্টত কৈছে কি দ্য কেণ্ডিডেট সিকিং স্পট এডমিশ্যন নিড টু ৰিপৰ্ট দ্য এডমিশ্যন কমিটি উইথ print copy of application on 20/06/2025 from 9 AM to 12 afternoon in the MCB auditorium for arts and JPCM for science. তো যিসকল কেণ্ডিডেটে ভাবিছে শিৱসাগৰ ইউনিভাৰ্চিটিত আপোনালোকে আবেদন কৰিব বা আপোনালোকে যদি আবেদন কৰে স্পট এডমিশ্যনৰ কাৰণে যদি তাত যায় তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব 20 তাৰিখে ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে আপোনালোকে তাত গৈ যিসকল আৰ্টছৰ ষ্টুডেণ্টছ আছে সিহঁতে MCB অডিটৰিয়ামত গৈ সিহঁতৰ যি এপ্লিকেশ্যন ফৰ্ম হয় যিটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব সমৰ্থ পৰ্টেলৰ পৰা সেইটো জমা দিব আৰু যিসকল ছায়েন্সৰ ষ্টুডেণ্টছ সিহঁতে JPCMত গৈ আপোনালোকৰ যি এপ্লিকেশ্যন ফৰ্ম হয় সেইখিনি জমা দিব লাগিব। 4 নম্বৰ পইণ্টত কৈছে ফৰ স্পট এডমিশ্যন আণ্ডাৰ স্পেচিয়েল ৰিজাৰ্ভেশ্যন ছাচ এজ co-curricular activities like culture, sports, NCC, NSS, etc. and employee quota, candidates need to report separately with copy of application and necessary testimonials in origin and Xerox copies in black and white on 26/2025 from 9 AM to 12 afternoon in MCB auditorium for arts and JPCM for science. তো যিসকলে স্পেচিয়েল ৰিজাৰ্ভেশ্যন কোটাত থাকে যেনেকৈ ধৰি লওক আপোনালোকে কালচাৰৰ হ'ব পাৰে বা স্পৰ্টছৰ হ'ব পাৰে NCCত হ'ব পাৰে NSSৰ হ'ব পাৰে যদি আপোনালোকৰ তেনেকুৱা চাৰ্টিফিকেট আছে আৰু আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে তাত যাব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এই যিসমূহ আৰ্টছৰ ষ্টুডেণ্টছ আছে সিহঁতে MCB অডিটৰিয়ামত যাব আৰু যিসকল ছায়েন্সৰ ষ্টুডেণ্টছ আছে সিহঁতে JPCMত যাব। তো তাত আপোনালোকে গ'লে গম পাব যে JPCM কি হয়। মই যিহেতু ভিজিট কৰা নাই সেই কেম্পাছত সেইকাৰণে মোৰ আইডিয়া নাই, বাট আপোনালোকে যাব তাত হয়তো এনেকুৱা আপোনালোকৰ কাৰণে এটা ৰুম দিব বা আপোনালোকৰ কাৰণে এটা অডিটৰিয়াম হল থাকিব। তো তাত আপোনালোকে যাব গৈ লৈ আপোনালোকৰ যি ডকুমেণ্টছ আছে সেইসমূহ আপোনালোকে অৰিজিনেল আৰু জেৰক্স দুটাই ছেট লৈ যাব। আপোনালোকে অৰিজিনেলখিনি লগত ৰখাব আৰু জেৰক্সৰ এটা ছেট বনাই আপোনালোকে তাত জমা দিব, লগত আপোনালোকৰ এপ্লিকেশ্যনটো কিন্তু জমা দিব লাগিব। আপোনালোকে টাইমটো মনত ৰখাব ৰাতিপুৱা 9টাৰ পৰা দুপৰীয়া 12টা বজালৈকে আৰু কিমান তাৰিখ আপোনালোকে চাব পাৰে 20/6/2025। ছায়েন্সৰ কাৰণে বেলেগ হল আৰু আৰ্টছৰ কাৰণে বেলেগ হল। আৰ্টছৰ কাৰণে MCB অডিটৰিয়াম আৰু ছায়েন্সৰ কাৰণে JPCM। সেইটো স্পেচিয়েল ৰিজাৰ্ভেশ্যনৰ কাৰণে যিসকলে স্পৰ্টছৰ হয় বা কালচাৰেলৰ হয় NCC বা NSS এনেকুৱা স্পেচিয়েল যি ৰিজাৰ্ভেশ্যন কোটা আছে সেইটোৰ ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেটখিনিও কিন্তু লগত লৈ যাব লাগিব। তাৰপিছত মেৰিট লিষ্ট ফৰ স্পট এডমিশ্যন ইনক্লুডিং স্পেচিয়েল ৰিজাৰ্ভেশ্যন ৰেফাৰ টু দ্য পইণ্ট 4 above will be prepared and published in the university notice board as well as university website at 1 PM. তো আপোনালোকে 12টা বজালৈকে আপোনালোকৰ ডকুমেণ্টছখিনি জমা দিব সেই ইউনিভাৰ্চিটিত। সিহঁতে কি কৰিব সেই ফৰ্মসমূহ যে জমা ল'ব ছাত্ৰ ছাত্ৰীসকলৰ পৰা সিহঁতে সেই ফৰ্মসমূহৰ পৰা সিহঁতে কেলকুলেট কৰিব আপোনালোকৰ পাৰ্চেণ্টেজ কেলকুলেট কৰিব। পাৰ্চেণ্টেজ কেলকুলেট কৰাৰ পিছত আপোনালোকৰ কাৰণে এটা মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব আৰু সেই মেৰিট লিষ্টটো সিহঁতে হয়তো ইউনিভাৰ্চিটিৰ কোনোবা নটিচ বৰ্ডত হেং কৰিব নতুবা ইউনিভাৰ্চিটিৰ ৱেবছাইটতে আপোনালোকে পাই যাব। আপোনালোকে তাত বহি থাকি আপোনালোকে চেক কৰিব পাৰিব। 1টা বজাত সিহঁতে সেই মেৰিট লিষ্ট আপোনালোকৰ মাজত
আনিব বা আপোনালোকে সেই অফিচিয়েল ৱেবছাইটতে ভিজিট কৰিলে আপোনালোকে মেৰিট লিষ্টটো পাই যাব 1টা বজাত আৰু এইটো মতে আপোনালোকক এইটোৱে বুজাইছে যে সিহঁতে আপোনালোকক ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ চিষ্টেমত এডমিশ্যন নিদিয়ে আপোনালোকৰ মেৰিট বেচিছত এডমিশ্যন আপোনালোকে পাব তো আপোনালোকে কেলকুলেট কৰি চাব কেলকুলেট কৰি যদি আপোনালোকে ভাবে যে তাত পোৱাৰ চান্সেছটো আছে আপোনালোকে আবেদন কৰিব আপোনালোকে অহাকাইলৈ আবেদন কৰিব পাৰিব তো যেতিয়া এই পৰ্টেলটো খুলি দিয়ে নিউ এপ্লিকেশ্যনৰ কাৰণে অহাকাইলৈ মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাই দিম তাৰ কাৰণে টেনশ্যন ল'ব নালাগে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যেতিয়াই মই ভিডিঅ' বনাওঁ আপোনালোকে পাই যাব 20/6/2025 তাৰিখে সময় নষ্ট নকৰি আপোনালোকে 9 বজাতে শিৱসাগৰ ইউনিভাৰ্চিটিত গুচি যাব ইউনিভাৰ্চিটি কেম্পাছত আৰু যিসকলে আবেদন কৰা নাছিলে আপোনালোকে আবেদন কৰিব পাৰিব 19 তাৰিখে মানে অহাকাইলৈ আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে মিছ নকৰিব যদি আপোনালোকে ভাবিছে যে শিৱসাগৰ ইউনিভাৰ্চিটিত আপোনালোকে পঢ়িব তেনে ক্ষেত্ৰত আপোনালোকে এই এপ্লিকেশ্যনটো কৰি দিব তাৰপিছত 6 নম্বৰ পইণ্টত কৈছে কি স্পট এডমিশ্যন উইল বি ইমিডিয়েটলি কমেন্স ফ্ৰম 1 PM ইন দ্য কনচাৰ্ণ ডিপাৰ্টমেণ্ট তো কি কৈছে যে আপোনালোকৰ যেতিয়া মেৰিট লিষ্টটো ওলাব তাৰ লগে লগে আপোনালোকে কি কৰিব পাৰিব যি ডিপাৰ্টমেণ্টত আপোনালোকে আবেদন কৰিছিলে সেই ডিপাৰ্টমেণ্টসমূহত আপোনালোকে গুচি যাব পাৰিব আপোনালোকে ধৰি লওক বটানীত কৰিছিলে তেনে ক্ষেত্ৰত যিবিলাক ষ্টুডেণ্টছে বটানীৰ মেৰিট লিষ্টত নাম আহিছে সিহঁতে বটানী ডিপাৰ্টমেণ্টত গুচি যাব পাৰিব বা যিসকলে পলিটিকেল ছায়েন্সত কৰিছিলে সিহঁতে পলিটিকেল ছায়েন্সত গুচি যাব তো ঠিক তেনেদৰে আপোনালোকে আপোনালোকৰ যোনটো ডিপাৰ্টমেণ্টত আবেদন কৰিছিলে সেই ডিপাৰ্টমেণ্টত আপোনালোকে গুচি যাব তো আপোনালোকে অৰিজিনেল ডকুমেণ্টছ সহ লগত এটা জেৰক্সৰ ছেট বনাই ল'ব গোটেইকেইটা ডকুমেণ্টছ আপোনালোকে জেৰক্স কৰি ল'ব এটা ছেট বনাই আপোনালোকে সেই পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টত গুচি যাব তো গুচি যোৱাৰ পিছত সেই ডিপাৰ্টমেণ্টত আপোনালোকক গাইড কৰি দিব আপোনালোকে তাত গৈ ক'লে হ'ল যে মোৰ মেৰিট লিষ্টত নাম আহিছে তাৰপিছত সিহঁতে চেক কৰিব ভেৰিফাই কৰিব আৰু আপোনালোকৰ যি এডমিশ্যন হয় সেইটো হৈ যাব 7 নম্বৰ পইণ্টত কৈছে দ্য মেৰিট লিষ্টেড কেণ্ডিডেটছ নিড টু প্ৰডিউচ হাৰ্ড কপি অফ এপ্লিকেশ্যন এলং উইথ বোথ অৰিজিনেল এণ্ড জেৰক্স কপিজ যে যিসকল ছাত্ৰ ছাত্ৰী মেৰিট লিষ্টত নাম আহিছে সিহঁতে হাৰ্ড কপি দিব লাগিব এপ্লিকেশ্যনৰ সৈতে আৰু আপোনালোকৰ যি অৰিজিনেল ডকুমেণ্টছ হয় সেইসমূহ দিব লাগিব লগতে আপোনালোকে জেৰক্স কপিও কিন্তু দিব লাগিব 1 নম্বৰ কৈছে যে মাৰ্কশ্বিট অফ 12 এক্সামিনেশ্যন আপোনালোকৰ যি 12ৰ মাৰ্কশ্বিট হয় সেইটো দিব লাগিব লগতে আপোনালোকক কৈছে কি যে প্ৰুফ অফ ডেট অফ বাৰ্থ আপোনালোকে আধাৰ কাৰ্ড পেন কাৰ্ড বা HSLCৰ এডমিট কাৰ্ড সেইসমূহ দিলেও কিন্তু হৈ যাব য'ত আপোনালোকৰ ডেট অফ বাৰ্থটো মেনশ্যন থাকে যদি আপোনালোকে ফ্ৰী এডমিশ্যন ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেটটো দিব লাগিব আৰু আপোনালোকে যদি কাষ্টৰ কোটাত পৰিছে কোনোবা এটা কাষ্টত OBC কোটাত পৰিছে তেনে ক্ষেত্ৰত আপোনালোকে কাষ্ট চাৰ্টিফিকেট দিব লাগিব OBC SC ST EWS যিটো কোটাতে আপোনালোকে এডমিশ্যনটো পায় সেই চাৰ্টিফিকেট কিন্তু আপোনালোকে দিব লাগিব আৰু যিসকলে গেপ দিছিলে যিসকলৰ এবছৰ গেপ আছিলে 2 বছৰ গেপ আছিলে সিহঁতে কিন্তু গেপ চাৰ্টিফিকেট দিব লাগিব তো আপোনালোকে কি কৰিব যিসকলৰ গেপ আছিলে আপোনালোকে গেপ চাৰ্টিফিকেট বনাই ল'ব বনাই আপোনালোকে গেপ চাৰ্টিফিকেটখনো কিন্তু লগত লৈ যাব তো এইটো শিৱসাগৰ ইউনিভাৰ্চিটিৰ স্পট এডমিশ্যনৰ গাইডলাইন যেতিয়া কমন যি গাইডলাইন হয় সেইটো যদি আহি যায় মই আপোনালোকক জনাই তো কলেজৰ সৈতে সেই গাইডলাইনটো বেলেগ বেলেগ হ'ব পাৰে বা যদি কমন গাইডলাইন কিবা দিয়ে আমি ডেফিনেটলি আপোনালোকক জনাই দিম তাৰ কাৰণে এই চেনেলটোৰ লগত জড়িত থাকিব ধন্যবাদ জয় অসম